ছয় জনগোষ্ঠীক জনজাতিকৰণটো এটা নিৰ্বাচনী ইছ্যুৱেই হৈ ৰ'ব। অসমীয়াৰ আৱেগ খন্তেকীয়া। কিছুদিন আৱেগত উটি ভাঁহি একদম বহুত বিস্ফোৰণ ঘটাই মানে কথাৰে বা বহুত প্ৰতিবাদ হয়। তাৰপিছত সেয়া ধান খেৰৰ জুইৰ দৰে জ্বলি শেষ হৈ যায় নিমিষতে। আৰু এতিয়া জুবিন গাৰ্গৰ যিটো ইছ্যু সেইটো লাহে লাহে ৰাইজে পাহৰিছে। আৰু এই যি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ইছ্যুটো সেইটো যি চৰকাৰেই নহওক, কংগ্ৰেছেই হওক, বিজেপিয়েই হওক, আঞ্চলিকতাবাদী চৰকাৰেই হওক, একেই থাকিব, নিৰ্বাচনী ইছ্যু হৈ ৰ'ব। অলপ অলপ কিছু কিছু অকণ অকণ টোপ দিব, সেইটোতে একদম ধন্যবাদ জনাই ফটকা ফুটাই পেলাই তত নাপাব। তাৰপিছত ফুচ একোৱেই নহয়গৈ। এতিয়া এই যে কমিটি গঠনৰ পিছতে যে মানে কমিটিয়ে প্ৰতিবেদনখন প্ৰেৰণ কৰিব, সেইটো সিদ্ধান্ত লোৱাৰ পিছতে যে ফটকা ফুটাইছিল, এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নিদিয়েই হেনো। নিৰ্বাচনৰ পিছলৈ মানে এই টুপি জাপি কিবা এটা পিন্ধাই দিলে ধুনীয়াকৈ, আকৌ 5 বছৰ খেদাই দিব তেনেকৈ। আকৌ নিৰ্বাচনৰ সময়ত কিবা এটা আন্দোলন হ'ব, আকৌ কিবা এটা টোপ দিব, তেনেকৈ এইটো ধাৰাবাহিক, কেতিয়াও সমাধান নহয় এইটো। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে নহয়, বেলেগে ভোট নিদিলে নাই, মহিলাসকলে ভোট দিব। মহিলাসকল ডেট মিনছ অৰুণোদয় প্লাছ 10,000 টকীয়া লাখপতি বাইদেউসকল। ছেকেণ্ড কিস্তিত 25,000 টকাকৈ দিব বোলে, এইবাৰ 10,000কৈ দিলে। এনেকৈ মহিলা ভোট ক্ৰয় কৰি আছে। আৰু এইখন চৰকাৰে কল্যাণৰ কাৰণে কাম নকৰে নহয়। তেওঁলোকৰ নিৰ্বাচনৰ দিনটো জয়ী হোৱাৰ দিনটোৰ পৰা আৰম্ভ কৰি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিনটোলৈকে তেওঁলোকৰ এটাই এজেণ্ডা, কেনেকৈ ভোট ক্ৰয় কৰিব পাৰি, কেনেকৈ ভোট কেন্দ্ৰিক কিছুমান আঁচনি তৈয়াৰ কৰিব পাৰি, সেই আঁচনিবোৰে যাতে লোভনীয় কৰি মানুহক ভোটটো যাতে আদায় কৰিব পাৰে। যেনেকৈ লাখপতি বাইদেউ, অৰুণোদয় আঁচনি, যাতে চৰকাৰখনৰ ওপৰত যাতে নিৰ্ভৰ কৰে, নিজৰ যাতে বিবেক, এই খপৰিটো এইটোৰ জৰিয়তে যাতে একো যাতে চিন্তা কৰিব নোৱাৰে। হয় হজুৰ, ঠিক কৈছে, বেলি পশ্চিম ফালে উদয় হয়, য়েছ ছাৰ, ৰাইট কৈছে, গাখীৰ ক'লা, য়েছ হয়, ঠিক কৈছে। সেই তেনেকুৱা ধৰণৰ কথাবিলাক মানে এতিয়া হৈ আছে। গতিকে এই সূতা কম্বল আৰু এই অৰুণোদয়, লাখপতি এইবিলাকৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই। নিষ্কৰ্মা হৈছে মানুহবিলাক। হাজিৰা পাবলৈ নোহোৱা হৈছে এতিয়া গাঁৱত।